মৰাণৰ উন্মোচনী হল জুবিন গাৰ্গৰ পূৰ্ণ অৱয়ব প্ৰতিমূৰ্তি লগতে প্ৰথমখন জুবিন তীৰ্থক্ষেত্ৰ কুশলনগৰ সংস্কৃতি বিকাশ কেন্দ্ৰ উদ্যোগত আৰু কুশলনগৰবাসীৰ সহযোগত মৰাণ কুশলনগৰত জুবিন গাৰ্গৰ পূৰ্ণ অৱয়ব প্ৰতিমূৰ্তি আৰু প্ৰথমখন জুবিন তীৰ্থ ক্ষেত্ৰ আজি ফিতা কাটি উন্মোচন কৰে লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কুলধৰ সোণোৱালে। তীৰ্থক্ষেত্ৰত উন্মোচিত কণ্ঠশিল্পী জুবিন গাৰ্গৰ পূৰ্ণ অৱয়ব প্ৰতিমূৰ্তিৰ সন্মুখত শতাধিক গুণমুগ্ধ ৰাইজৰ লগতে কণ্ঠশিল্পী কুসুম কৈলাশ মাধৱ ৰঞ্জনকে প্ৰমুখ্য কৰি বহু লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত স্থানীয় আৰু বিশিষ্ট শিল্পীসকলে গীত নৃত্য প্ৰদৰ্শন কৰে। বিকাশ কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি সুখকান্ত বৰা আদৰণি ভাষণৰ পাছত সমূহীয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উল্লেখ্য যে সমাজ সেৱিকা কৰবী লাচিতৰ প্ৰচেষ্টাত বহু বছৰ ধৰি সংৰক্ষিত ফুলনিক জুবিন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰ কৰি হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন হোৱাত মৰাণবাসী উৎফুল্লিত হৈ পৰে। খুবেই ভাল পালোঁ আৰু এইটো চাগে আমাৰ মৰাণৰ ডিব্ৰুগড়ৰ মানে প্ৰথমটো মূৰ্তি বুলি ভাবিছোঁ আমাৰ তেনে কাষৰ আৰু এটা খুব সুন্দৰ অনুষ্ঠানলৈ মোক মাতি আনিলে খুবেই ভাল পাইছোঁ আৰু এটা খুব ধুনীয়া পদক্ষেপ লৈছে আৰু গোটেই এডোখৰ কুশলনগৰ বুলি কয় কুশলনগৰৰ গোটেই ৰাইজে আৰু মৰাণবাসীৰ ৰাইজ গোটেইখিনি লগ হৈ আৰু খুবেই শলাগিছোঁ আৰু প্ৰথমটো মূৰ্তি উন্মোচনত মই থাকিবলৈ পাইছোঁ তাৰ কাৰণে বহুত গৌৰৱান্বিত মই। মূৰ্তিটো কিমান মেচ কৰিছে একদম হুবহু অবিকল বনাইছে। ডিব্ৰুগড় তেখেতৰ ঘৰ খনিকৰত হয় আৰু খুব একদম এতিয়ালৈকে যিমান জুবিন গাৰ্গৰ আমি প্ৰতিমূৰ্তি চাইছোঁ এইটো এটা একদম অবিকল সম্পূৰ্ণ জুবিন দাৰ লগত মিল আছে। এটা খুব আৱেগিক মুহূৰ্ত আৰু এই কুশলনগৰ সাংস্কৃতিক বিকাশ মঞ্চৰ উদ্যোগত আৰু কুশলনগৰবাসী ৰাইজৰ সহযোগত আমাৰ হিয়াৰামঠুৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটা খুব ধুনীয়া প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰিছে। গতিকে মই আমাৰ কুশলনগৰবাসী ৰাইজক মোৰ অন্তৰৰ পৰা বহুত বহুত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ এজন কনিষ্ঠ সংগীত কৰ্মী হিচাপে। আৰু মূৰ্তিটো ইমান পাৰফেক্ট বনাইছে সেইটো মানে আটাইতকৈ বেছি ভাল লাগিছে মোক সেইটো। আৰু অনাগত দিনত আমাৰ মৰাণবাসী ৰাইজে জুবিন দাক সদায় মনত ৰাখিব, সদায় জীয়াই ৰাখিব, মই ইয়াকে কৈছোঁ। ধন্যবাদ। ভাল লাগিছে, খুব ভাল লাগিছে। কুশলনগৰবাসী ৰাইজৰ মানে ইমান ধুনীয়া এটা সহযোগ দিছে আৰু মইতো এইটো অঞ্চলত মানে বহুত দিনৰ পৰাই ফুল লগাই আছোঁ ধুনীয়াকৈ 2000 মানে লকডাউনৰ আগৰ পৰাই কৰি আছোঁ। তো এই ইমান ধুনীয়াকৈ কৰি অৱশেষত মানে জুবিন দাক এই স্থানত মানে স্থান দিব পাৰিলোঁ মানে প্ৰতিমূৰ্তি আকাৰ, সেইটো এটা মোৰ কাৰণেও এটা বহুত মানে মোক ভালো লাগিছে, দুখো লাগিছে তেওঁ আজি নাই। মানে নাই যদিও আমাৰ অন্তৰত সদায় আছে, সদায় থাকিব। মানে এটা যেন সাৰ্বিক সপোন আজি বাস্তৱত মানে পৰিণত হৈছে, মানে সপোনৰ বাগিচাত সপোন, মানে এইটোৱে এটা মোৰ আৰু ভাল লাগিছে। কুশলনগৰবাসী ৰাইজে ইমান ধুনীয়া সহযোগ দিছে আৰু তাৰোপৰি অকল কুশলনগৰ বুলি নহয় মানে অসমৰ বাহিৰৰ বহুত মানুহেই মানে এই মানে জুবিন দাৰ মানে মূৰ্তি লৈ বহুতো মানে আৰ্থিকভাৱে অনুদান আগবঢ়াইছে। এইটো আটাইতকৈ ভাল লাগিছে, মানে সেইটো আৰু আটাইতকৈ ভাল লাগিছে মোৰ। আৰু তাৰোপৰি আমি মানে আৰু এটা ছ'চাইটিত মেছেজ দিব বিচাৰিছোঁ, আমি মানে এই অঞ্চলত মানে চাফ চিকুণতাটো বজাই ৰাখিব বিচাৰিছোঁ এই যোগেদি। আৰু অসমৰ চবকে ৰাইজক ক'ম মানে যে আপোনালোকে নিজৰ পদূলি ঘৰৰ চাৰিওকাষ চাফ চিকুণকৈ ৰাখক, সুন্দৰভাৱে ৰাখক, ভালদৰে থাকিব চেষ্টা কৰক সকলোৱে। উন্মোচনটো মোৰ শহুৰে হয় একচুৱেলি, লেঙেৰী হাই ছেকেণ্ডেৰী প্ৰিন্সিপাল কুলধৰ সোণোৱাল, তেখেতে উন্মোচন কৰিছে। চোৱা চিতাৰ দায়িত্ব বুলি কি মইতো সদায় চাওঁৱেই আৰু ডেইলি সদায় ঝাৰু মাৰো, চাফা কৰোঁ, গোটেই ৰাস্তাটোৱে চাফা কৰোঁ। আৰু জুবিন ক্ষেত্ৰতো একদম মানে বনোৱাৰ পৰা মই ডেইলি লাগি আছোঁ। অনবৰ মিস্ত্ৰীৰ লগত মিস্ত্ৰী চোৱা চিতাৰ পৰা আদি কৰি সকলো হিচাপ নিকাচ চব নিট এণ্ড ক্লিন ৰাখিছোঁ।
ৰাইজক আজি গোটেইখিনি আমাৰ সভাপতি মহোদয়ে জনাব। নিট এণ্ড ক্লিন গোটেইখিনি ৰাজহুৱা কৰিব আৰু আমাৰ ঘৰে ঘৰে এখন মানে গোহাৰি যাব, কোনে কি দিছে চব জল পট ওলাব আৰু একো মানে হেৰি নাই আৰু। নমস্কাৰ। আমি আচলতে 19 তাৰিখে যি আমাৰ 19 ছেপ্টেম্বৰ 2025 যি আমাৰ অতন্ত্ৰ হ'ল 2025 তাৰিখে আমাৰ যি দুৰ্যোগ হ'ল, তাৰপিছতে কুশল নগৰ সমূহ ৰাইজ একত্ৰিত হৈ 26 ছেপ্টেম্বৰ তাৰিখে এটা সিদ্ধান্ত হ'ল যে আমি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গদেৱৰ ইয়াত সদায় চাই থাকিবৰ বাবে, সদায় দেখি থাকিবৰ বাবে, আমাৰ অন্তৰত সদায় সজীৱ কৰি ৰাখিবৰ বাবে এটি প্ৰতিমূৰ্তি পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি যাতে আমি স্থাপন কৰোঁ। আৰু সেই অনুসৰি সমূহ কুশল নগৰবাসী ৰাইজ কুশল নগৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত আমি চেষ্টা কৰিছিলোঁ আৰু সেই চেষ্টাত আমাক সহযোগ কৰিলে আমাৰ এজন ভাস্কৰ্য শিল্পী ডিব্ৰুগড় যদুমণি গগৈদেৱে। তেখেতে অশেষ কষ্ট কৰি আমাক এই মূৰ্তিটো আনি স্থাপন কৰি দিলে আৰু সেই আপাহতে আজি এই উন্মোচনী অনুষ্ঠান আৰম্ভ কৰিছোঁ। আৰু এই উন্মোচনী অনুষ্ঠানত সকলো এই অনুষ্ঠানৰ কাৰণে আমাৰ কুশল নগৰ সকলো ৰাইজে বিশেষভাৱে অৰিহণা আগবঢ়াইছে আৰু বিশেষকৈ বৰঙণি আমাৰ কুশল নগৰ অঞ্চলৰ বিভিন্ন ভাষিক লোকেও আৰু বিভিন্ন জাতিৰ বিভিন্ন ধৰ্মৰ সকলোৱে একত্ৰিত হৈ আমি কুশল নগৰ এই প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ পাই আনন্দিত হৈছোঁ। আৰু লগতে আমাৰ বাহিৰত থকা যিসকল লোক সেই সকলেও আমাক সহায় সহযোগ কৰিছে আমি, আৰু তাৰ ফলত আজি আমি উন্মোচন কৰাৰ যি কাৰ্যসূচী এই কাৰ্যসূচী আজি সফল ৰূপায়ণ হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু বিশেষকৈ কুশল নগৰ যি মনোভাৱ ব্যক্তিসকলৰ শিল্পী সত্তাৰ প্ৰতি যি শ্ৰদ্ধা, সেই শ্ৰদ্ধা সদায় আছে আৰু সদায় থাকিব। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, ষ্টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984-ত।